Hello everyone, welcome to the Equibat Science. ইতিমধ্যে আমি জানো যে ক্লাস 11 ফিজিক্সত এটা নতুন ম্যাথমেটিক্স থাকে হেতু হৈছে কি ক্যালকুলাস ঠিক আছে তো ক্যালকুলাস আমাৰ দুই ধৰণৰ হয় এটা আছে কি ডিফাৰেনশিয়াল ক্যালকুলাস আৰু এটা আছে কি ইন্টিগ্ৰেল ক্যালকুলাস ঠিক আছে তো এই দুটা ক্যালকুলাসত কি থাকে কিছুমানৰ বেসিক ফৰ্মুলা থাকে ওকে তো আমি কি কৰিছো আমি কি কৰিব গৈ আছো আমি দুটা সিরিজ বনাব গৈ আছো ঠিক আছে শর্ট সিরিজ ঠিক আছে তো এটা সিরিজত আমি কি ডিসকাস কৰিম যিখিনি আমাৰ ডিফাৰেনশিয়াল ক্যালকুলাসৰ যিখিনি বেসিক ফৰ্মুলা থাকিব এই ফৰ্মুলাখিনি আমি কি কৰিম উইথ এক্সাম্পল আমি ডিসকাস কৰিম আৰু এটা সিরিজত কি কৰিম যিখিনি আমাৰ ইন্টিগ্ৰেল ক্যালকুলাসৰ যিখিনি আমাৰ বেসিক ফৰ্মুলা হয় সেইখিনি আমি ডিসকাস কৰিম ঠিক আছে তো আজি আমি ডিসকাস কৰিব গৈ আছো ডিফাৰেনশিয়াল ক্যালকুলাসৰ ফাৰ্স্ট ফৰ্মুলাটো ঠিক আছে আজি আমি ডিসকাশন কৰি লও ফাৰ্স্ট ফৰ্মুলাটো তো নাম্বার 1 তোমাৰ যেটো ফাৰ্স্ট ফৰ্মুলা হয় এটো কি হয় ধৰা হল c be a constant okay যদি c টো যদি কি হয় এটা কনস্ট্যান্ট কোয়ান্টিটি হয় ঠিক আছে কনস্ট্যান্ট then ddx of এটো হৈছে আমাৰ ডিফাৰেনশিয়াল ক্যালকুলাসৰ এটা ফৰ্মেট হয় সো ddx of যদি আমি c লিখো মানে ddx of constant quantity ঠিক আছে সদায় কি হয় ৰিজাল্টটো সদায় 0 হয় ঠিক আছে এটো হৈছে আমাৰ ফাৰ্স্ট ফৰ্মুলা ঠিক আছে তো এটো যদি এটা এক্সাম্পলৰ হয় ডিসকাস কৰিব যাও এটা হলে কি হ'ব চাবা এক্সাম্পলটো এক্সাম্পল ওকে এক্সাম্পল ধৰা হল এটা মই নাম্বাৰ কনসিডাৰ কৰিছো লেট আস কনসিডাৰ নাম্বাৰ ইজ 4 ঠিক আছে 4 টো কি হয় কনস্ট্যান্ট হয় ঠিক আছে সো যদি মই এটো ডিফাৰেনশিয়েট কৰো ddx of 4 কৰো মানে ddx of যদি 4 কৰিব যাও এটা হলে কি হ'ব তাৰ ৰিজাল্ট হলে কি হ'ব 0 হ'ব মানে ddx of any constant quantity always 0 ঠিক আছে এটো হৈছে ফাৰ্স্ট ফৰ্মুলা ডিফাৰেনশিয়াল ক্যালকুলাসৰ ঠিক আছে যদি আপোনালোকে ভিডিওটো যদি ভাল পালে চাই তেতিয়াহলে আপোনালোকে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ফলো কৰিব ধন্যবাদ